অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মোৰ প্ৰথম সাপ্লিমেণ্টাৰী কুৱেশ্যনটো হ'ল অধ্যক্ষ ডাঙৰীয়া যে অসম বিধানসভাত বাৰম্বাৰ অসমৰ সীমান্ত মন্ত্ৰী ডাঙৰীয়াই সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে অসমৰ মাটি মেঘালয়ে ৩,৪৪১.৮৬০১ হেক্টৰ মাটি দখল কৰি আছে। বাৰম্বাৰ মোৰো প্ৰশ্নৰ উত্তৰত আৰু বেলেগ বেলেগ প্ৰশ্নৰ উত্তৰত কৈ আহিছে। এতিয়া ইয়াত যেতিয়া উত্তৰ দিছে, আজিৰ দিনটোত যেতিয়া উত্তৰ দিছে, ইয়াত মেঘালয়ে আমাৰ অসমৰ সাংবিধানিক সীমাৰ ভিতৰত কিমান মাটি পালে সেই প্ৰশ্নটোৰ মই উত্তৰ পালোঁ, কিন্তু মেঘালয়ৰ সাংবিধানিক সীমাৰ পৰা আমি কিমান মাটি পালোঁ সেই প্ৰশ্নটোৰ ইয়াত উত্তৰ নাই। তাৰমানে আমাৰ মাটি ইমান দিন ধৰি দখল কৰি আছিলে, আমাৰ মাটি বেদখল কৰি আছিলে, সেই বেদখল কৰি থকা মাটিখিনিকে এতিয়া অসমৰ মাটিখিনিকে এতিয়া দুভাগ কৰি আধা মেঘালয়ক দিলে আৰু অসমক আধা দিলে, আৰু সেইটোকে আমি অসমে পোৱা বুলি ক'লো নেকি? তাৰমানে আমাৰ অসমৰ মাটি মেঘালয়ক পুৰা দি দিছোঁ। অৰুণাচল প্ৰদেশক আমি অসমৰ মাটি ইয়াতে লিখি থোৱা আছে যে অৰুণাচল প্ৰদেশে অসমৰ মাটি 16,144.00117 হেক্টৰ মাটি দখল কৰি আছে। এতিয়া অৰুণাচলক যেতিয়া আমি ৭২খন গাঁও যেতিয়া এৰি দিবলৈ লৈছোঁ, তেতিয়াহ'লে আমি অসমৰ মাটি তাৰমানে অৰুণাচলক দি দিছোঁ, অসমৰ সাংবিধানিক সীমাৰ ভিতৰত মাটি দি ল'ব লৈছোঁ। আৰু সেই প্ৰশ্নটোৰ সঠিক উত্তৰ নিদি ইয়াত বাৰম্বাৰ খালি কৈ আছে, আমি যেতিয়া প্ৰশ্নটো সুধিছোঁ তেতিয়া খালি কৈ আছে যে সাংবিধানিক সীমাৰ পৰা আমি ইফালেও পাইছোঁ সিফালেও পাইছোঁ। অৰুণাচল প্ৰদেশৰ সাংবিধানিক সীমাৰ পৰা আমি মাটি পাইছোঁ নেকি? মেঘালয়ৰ সাংবিধানিক সীমাৰ পৰা আমি কিমান মাটি পাইছোঁ? এই প্ৰশ্নটোৰ সঠিক জবাব লাগে। মাননীয় অধ্যক্ষ মহোদয়, চুবুৰীয়া ৰাজ্যৰ সৈতে আমাৰ সীমা বিবাদ পুৰণি। যেতিয়া এই ৰাজ্যবোৰ সৃষ্টি হৈছিল তেতিয়াই এই সমস্যাটো আচলতে ৰাখি যোৱা হৈছিল। ওৱান্স ফৰ অল যদি তেতিয়াই সেটেল কৰিলেহেঁতেন তেতিয়াহ'লে চুবুৰীয়া ৰাজ্যসমূহৰ লগত সময়ে সময়ে এনেধৰণৰ সংঘাত নহ'লহেঁতেন, আমাৰ মানুহেও জীৱন দিবলগীয়া নহ'লহেঁতেন, আৰু সেই অঞ্চলবিলাকত ডেভেলপমেণ্ট পূৰ্ণ গতিত চলিলেহেঁতেন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব লোৱাৰ পিছতেই চুবুৰীয়া ৰাজ্যসমূহক কৈছিল, আৰু এই সদনৰ মজিয়াটো কৈছিল যে এই দীৰ্ঘদিনীয়া সমস্যাটোৰ আমি সমাধান কৰিব লাগিব, আৰু তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। ইতিমধ্যে অসম অৰুণাচলৰ লগত আলোচনা হৈছে, অসম মিজোৰামৰ লগত আলোচনা হৈছে, অসম মেঘালয়ৰ লগত আলোচনা হৈছে, অসম মেঘালয় আৰু অসম অৰুণাচলৰ লগত যথেষ্টখিনি এই ক্ষেত্ৰত আগবঢ়াটো সম্ভৱ হৈছে। তো মাননীয় সদস্যগৰাকীয়ে যিটো কথা কৈছে, তেখেতে এনেধৰণেৰে এখন ছবি দাঙি ধৰিব বিচাৰিছে, বা আমাৰ ৰাজনৈতিক ইচ্ছাৰ ওপৰত, চৰকাৰখনৰ ৰাজনৈতিক ইচ্ছাৰ ওপৰত জনসাধাৰণৰ ওপৰত সন্দেহ বিয়পাব কৈছে যে চৰকাৰে নিজৰ মাটিখিনি আচলতে চুবুৰীয়া ৰাজ্যক দি পেলাই এই ব্যৱস্থাটোৰ অৱসান ঘটাব বিচাৰিছে বা এই সমস্যাটোৰ সমাধান কৰিব বিচাৰিছে। আচলতে মাননীয় অধ্যক্ষ মহোদয়, কাৰণ এতিয়াও ভূমি জৰীপৰ কাম চলি আছে, তো ভূমি জৰীপৰ কাম চলি থকাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰতিবেদন চূড়ান্ত ভূমি জৰীপৰ পিছত আমি দাখিল কৰিব পাৰিম। তৎসত্ত্বেও ইয়াত যিখিনি দিয়া হৈছে খুব বিস্তৃতভাৱে দিয়া হৈছে, আমি গা এৰা দিয়া উত্তৰো দিয়া নাই, সম্পূৰ্ণ ইয়াত স্বচ্ছ, ইয়াত কোনো লোকঢাক কৰিবলগীয়া কথা নাই। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীয়ে অসম অৰুণাচলৰ লগত আলোচনা কৰিবৰ কাৰণে কেইখনমান ৰিজিয়নেল কমিটি কৰি দিছিল, অসম মেঘালয়ৰ লগত আলোচনা কৰিবলৈ ৰিজিয়নেল কমিটি কৰি দিছিল। ঠিক তেনেকে মিজোৰামৰ পূৰ্বৰ কোনো ক্লেইম নাই মিজোৰাম চৰকাৰৰ, আৰু সেইকাৰণে আমি মিজোৰামক সুধিছিলোঁ। আপোনালোকে জানে, মাননীয় অধ্যক্ষ মহোদয় সদনে জানে যে অসম মিজোৰাম সীমান্তত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল, য'ত কেইবাজনো লোকেও প্ৰাণ দিব লগা হ'ল। তৎসত্ত্বেও আমি এৰি দিয়া নাই, কাৰণ বিষয়টোৰ এটা মীমাংসা লাগে, ওৱান্স ফৰ অল সেটেল কৰিব লাগে, যাতে ভৱিষ্যতৰ দিনত সীমান্তত চুবুৰীয়া ৰাজ্যৰ সীমান্তত বসবাস কৰা সেই অঞ্চলসমূহৰ সমন্বয় সম্ভৱ হয়। গতিকে ইয়াত বিস্তৃতভাৱে গোটেই কথাখিনি দাখিল কৰাৰ পিছত মাননীয় মন্ত্ৰীগৰাকী
গৰাকী আচলতে অলপ ইফাল সিফাল কৰি কথাখিনি এটা সুকীয়া ধাৰণা দিবৰ কাৰণে থ্যাংক ইউ স্পেসিফিক কোয়েশ্চন তো করা স্পেসিফিক কোয়েশ্চন তো করা ন উত্তর দিবলৈ দিগদার হয় আপোনাক কি তথ্য লাগে স্পেসিফিক কৈ দিয়ক আৰু তেখেতে কৈ দিব মই যেটো তথ্য বিচাৰিছিলো তেখেতে নিদিলে না ডাইৰেক্ট আপুনি কোয়েশ্চন কৰক উত্তৰ দি দিলে আপুনি বেছি কোৱাৰ কাৰণে আকো স্পেসিফিক অনাৰেবল মেম্বাৰ আকো স্পেসিফিক প্ৰশ্ন মই সেই কাৰণে কৈছো কোয়েশ্চন টাইপ নহয় আপোনালোকে মানে নিজৰ আবেগটো বা সেন্টিমেন্টটো কিবা কৰাৰ নিচিনা হোৱাৰ কাৰণে এনসাৰ দিয়া জন স্পেসিফিক দিব নোৱাৰা হৈ যায় গতিকে আপোনাৰ স্পেসিফিক যে আপুনি কি বিচাৰিছে এইটো কেতে কি মানে মই প্ৰথম প্ৰশ্নটো সুধিছিলো যে এটা প্ৰথম সেকেন্ড যাব নালাগে ডাইৰেক্ট আপোনাক কি লাগে স্পেসিফিক সেইটো সুধিছো সেইটোৱে এইটো ডাইৰেক্ট আপোনাক কি লাগে তেখেতৰ পৰা মোক এইটো কথা লাগে মেঘালয়ৰ কোনকেইটা ৰাজচক্ৰৰ পৰা অসমে মাটি পাইছে ইয়াত উত্তৰ লিখি থোৱা আছে যে অসমৰ কোনকেইটা ৰাজচক্ৰৰ পৰা মেঘালয়ে মাটি পাইছে লিখা আছে মেঘালয় কোনকেইটা ৰাজচক্ৰৰ পৰা অসমে মাটি পাইছে অনাৰেবল মিনিষ্টাৰ কাৰণ তেখেতে কৈছে যে কিবা পাইছে না পাইছে আমি দিছো আৰু লৈছো ইয়াতো কতো মেঘালয়ৰ কোন ৰাজচক্ৰৰ নাম নাই অসমৰ ৰাজচক্ৰৰ মাটি দিয়াৰহে নাম আছে ইয়াতে গোটেইখিনি অনাৰেবল মিনিষ্টাৰে ক'ব এতিয়া মাননীয় আপুনি আছে যদি আছে নাই যদি নাই মাননীয় অধ্যক্ষ মহোদয় ইয়াত স্পষ্টভাৱে দেখুওৱা হৈছে মই জাষ্ট এটা উদাহৰণ দিছো কামৰূপ জিলাৰ বকুৰ ঠাই নাম কেইটা আছে তাৰাবাৰী গিজাং আৰু বকলাপাৰা এতিয়া বিবাদমান ভূমিৰ পৰিমাণ অধ্যক্ষ মহোদয় তাৰাবাৰীৰ 4.69 সেই তাৰাবাৰীত এৰি দিয়া ভূমিৰ পৰিমাণো 4.69 এইটো কোনো আমি লাখ লুকদাৰ কৰা নাই আৰু গিজাং অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় তেখেতে বিচাৰিছে কি মেঘালয়ৰ পৰা কিবা আছে নেকি মেঘালয়ৰ পৰা কিমান পালো এইটো লাগে মোক নাই মই কৈছো মেঘালয়ৰ পৰা এইটো সব অসমৰ পৰা আছে আপুনি শুনক গিজাঙত বিবাদমান ভূমিৰ পৰিমাণ 13.53 কিন্তু এৰি দিয়া ভূমিৰ পৰিমাণ 2.90 আৰু আমি পাম 10.63 বকলাপাৰা বিবাদমান ভূমিৰ পৰিমাণ 3.51 আৰু এৰি দিয়া ভূমিৰ পৰিমাণ 3.21 পাবলগীয়া ভূমিৰ পৰিমাণ 30 এনেধৰণে আমি গোটেই তথ্যকাৰে এখন আমি মেঘালয় ক'ৰ পৰা পাইছো এইটো সব অসমৰ মাটি লিখি দিছে আপুনি মইতো ক'লোৱেই গিজাঙত লিখি দিছে যে এইটো অসমৰ মাটি গিজাঙত ভূমিৰ পৰিমাণ আছে লিখি দিছে যে এইটো অসমৰ মাটি আপুনি অসমৰ মাটি আপোনালোকে মেঘালয়ত দি আছে বিবাদৰ অসমৰ মাটি আপুনি সদনত দি আছে আপুনি সদনত জোৰকে ক'লে কেনেকৈ হ'ব অসমৰ মাটি দি আছে আপুনি আগতে মাননীয় অধ্যক্ষ মহোদয় সব অসমৰ মাটি দি আছে আগতে শুনিলো অখিল গগৈ বনাইছো নেকি আমি অখিল গগৈ অলপ শুনিলো আৰু দি আছে মই ৰিপ্লাইটো দি আছো আপুনি শুনিবলৈ আপোনাৰ ধৈৰ্য নাই অলপ শুনিলো আপোনাৰ অখিল গগৈ কেনেকৈ ধৈৰ্য ৰাখি অসমৰ মিছা কথা কৈ থাকিলে প্লিজ আৰু এই অখিল গগৈয়ে সদনৰ মজিয়াত যিমান ডিষ্টাৰ্ব কৰিছে যোৱা দিনবিলাকত অসমৰ ইতিহাসত হয়তো কোনেও ডিষ্টাৰ্ব কৰা নাই ইমান অতিৰিক্ত আত্মা এখেতক উত্তৰ দি কোনো সন্তুষ্টি আপুনি দিব নোৱাৰো ছাৰ মই দিব নোৱাৰো কোনো ইয়াত দিব নোৱাৰে গতিকে ক'বলগীয়া কথাখিনি ক'লো আৰু মই ভাবো যে এই কথাখিনি ইমান স্পষ্ট কৰি মেঘালয়ৰ পৰা কিমান মাটি পাইছো এইটো কৈ দিলে হৈ গ'ল গোটেই ডিসপিউট আছে মেঘালয়ৰ পৰা কিমান মাটি পাইছো আমি সব অসমৰ পৰা পোৱা মাটিবিলাকৰ নামহে দিছে ইয়াতে আপুনি চক ৰাজচক্ৰৰ নামটো দি দিছে বকু ৰাজচক্ৰটো মেঘালয়ৰ নেকি অখিল গগৈ ডাঙৰীয়া নেক্সট আইটেম স্যাৰ মেঘালয় অসম বুলি নহয় একচিকুটা মাটি আনিব পৰা নাই মাননীয় অধ্যক্ষ মহোদয় অসমৰ মাটি সব মেঘালয় দিছে ডিসপিউটেড ল্যান্ড টু কি বুজি পায় মাটি সব মেঘালয় দি দিছে ডিসপিউটেড শব্দটো বুজি পায় প্লিজ বিবৰমান শব্দটো বুজি পায় ইয়াত আপুনি বিবৰমান শব্দটো মেঘালয় ৰাজচক্ৰটোৰ নাম দিয়ক শব্দটো বুজি পায় নেপায় আপুনি মেঘালয় ৰাজচক্ৰটোৰ নাম দিয়ক আপুনি দানবীৰ পাতিছো নেকি অসমৰ মাটি দি দিব কাৰণে আপোনালোকক দানবীৰ পাতিছো নেকি বিবৰমান শব্দটো আপোনালোকক দানবীৰ পাতিছো নেকি অসমৰ মাটি দি দিব মাননীয় অধ্যক্ষ মাটি দিব মেঘালয়ত মাটি দিব এইটো কেনেকৈ হ'ব অসমৰ মাটি দিব কাৰণে এইটো মাননীয় অধ্যক্ষ মহোদয় আপুনি সব সাংবিধানিক মাটি দিব আপুনি বহক মই অসমৰ সব মাটি প্লিজ অধ্যক্ষ মহোদয় মই কৈ আছো সন্মানীয় সদস্যগৰাকীক কওক মই ডিটেইলছত কৈ আছো আৰু কম নহয় মই মোক উত্তৰটো এটাই লাগে মেঘালয়ৰ পৰা কোনটো মাটি পালো মই কম ৰাজচক্ৰটোৰ নাম কওক ৰাজচক্ৰটোৰ নাম কওক স্যাৰ এখন ৰিজনেল কমিটিৰ ময়ো সভাপতিত্ব কৰিছো এখেতক মই চ্যালেঞ্জ কৰো এখেতে মোৰ লগত বলক ও পাত্ৰৰ কুছিলে যাব নালাগে ইয়াত উত্তৰটো দি দিয়ক মেঘালয় কোন ৰাজচক্ৰৰ মাটি পাইছো বলক আপুনি দম নিদিব কথাটো
থাকিলে নহ'ব। মেঘালয় ক'ৰ পৰা মাটি পাইছো আমি? তেওঁ একো মেঘালয় ক'ৰ পৰা মাটি পাইছো আমি? মেঘালয় ক'ৰ পৰা মাটি পাইছো? আপোনাৰ কুৱেশ্যন নহয়। ছাৰ মেঘালয় বনোৱা পুখুৰী তেওঁলোকে ধনদৰি দিয়া, তেওঁলোকে আধাৰ খিলা কৰা, তেওঁলোকে আমাক হস্তান্তৰ কৰিছে। আপুনি মোৰ লগত বলক, মই দেখাই ইয়াত দিয়া নাই কিয়? ইয়াত দিয়া নাই কিয়? মাননীয় অধ্যক্ষ মহোদয়, আমাৰ কুৱেশ্যন আহিব, গতিকে ইমান সময় নষ্ট কৰি আছে। কোনটো মাটি ইয়াত দিয়ক? মই কৈ অসমৰ মাটিটো প্লিজ বহক না, আৰু কিহৰ ওলাই ফালে ৰ না, গণ্ডগোলে হৈ আছে ৰচোন। আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়া, মই সন্মানীয় সদস্য, নহয় মই এটা কথা কৈ আছো, সদনত কুৱেশ্যন কৰিবই সদস্য আৰু মন্ত্ৰী ডাঙৰীয়াৰ হাতত অলপ ধৈৰ্য ধৰকচোন। মোৰ কথাটো তেখেতৰ উত্তৰটো অৰ্থৰ যি আছে সেইটোৱে দিব। মই বুজাত এতিয়া আপুনিও ক্লিয়াৰ কৰি দিলে ভাল যে মেঘালয় আণ্ডাৰৰ ডিছপুটেড লেণ্ড কি কি আছিলে, যিটো উল্লেখ কৰা নাই। তেখেতে কৈছে যিখিনি ডিছপুটেড আছিলে অসমৰ মানে ব্লকৰ এৰিয়াত, এই ডিছপুটেডৰ ভিতৰত ক্লিয়াৰ হৈ গ'ল যে মেঘালয় এটা পৰ্চন ফাইনেল হৈ গ'ল আৰু এটা পৰ্চন অসমত থাকি গ'ল। এতিয়া আপোনাৰ হাতত তেনেকুৱা আছে নেকি যে মেঘালয়ৰ কোনোবা ব্লকৰ আণ্ডাৰত মাটি আছিলে ডিছপুটেড? গতিকে আপুনি সোধক এই ডিছপুটেড লেণ্ডখিনিৰ কি হৈ আছে, স্পেচিফিক যদি আপোনাৰ আছে মেঘালয়ৰ মাটি, ইয়াৰ পজিশ্যনটো আপুনি সুধিলে হ'ল মন্ত্ৰী ডাঙৰীয়া। তেতিয়া আলোচনা চলি আছে না চেটেল হৈ গ'ল? অধ্যক্ষ ডাঙৰীয়া, মোৰ প্ৰশ্নটো একেবাৰে চিম্পুল যে মোক যিমানখিনি উত্তৰ দিছে ইয়াত মই সুধিছিলো যে অসমৰ মাটি কিমান মেঘালয়লৈ গ'ল, মেঘালয়ৰ মাটি কিমান আহিলে, মেঘালয়ৰ মাটি কি আছিলে আপুনি কৈ দিয়ক না। মেঘালয়ৰ কোনটো জিলাৰ কোনটো চাৰ্কলৰ কিমান মাটি ডিছপুটেড লেণ্ড আছে যিটো অসমে ক্লেইম কৰি আছে, সেইটো পালে না নাই? আপোনাৰ তাত মেঘালয়ৰ যিটো তথ্য আছে যিটো ডিছপুটেড, তেখেতে অসমৰ যিটো কৈ আছে অসমৰ ব্লকত তেওঁ দেখুৱাই আছে। কাৰণ ডিছপুটেড লেণ্ডটো দুইটা ৰাজ্যই ক্লেইম কৰিব, ডিছপুটেডটো তেওঁলোকেও ক্লেইম কৰিব, অসমক ক্লেইম কৰিব, আৰু সেই ক্লেইম মাটিৰ ভিতৰত ছেটেলমেণ্ট হৈ গ'ল কিছু। এতিয়া আপোনাৰ হাতত আপুনি যোনটো ব্লকৰ কথা, যোনটো ডিছপুটেড লেণ্ডৰ কথা আপুনি পোৱা নাই বুলি কৈছে, সেইটো স্পেচিফিক আপুনি কৈ দিলে তেখেতে ক'ব যে আলোচনাৰ মাজত আছে। ছাৰ মানে কথাটো এনেকুৱা যে অসমে মেঘালয়ৰ কোনো মাটি ডিমাণ্ড কৰা নাই, মেঘালয়েহে সদায় অসমৰ মাটি ডিমাণ্ড কৰি আছে। এতিয়া মেঘালয়ে অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি এফালৰ পৰা এইবিলাক ডিমাণ্ড কৰি কৰি লৈ ল'লে। অসমে এক টুকুৰা মাটি মেঘালয়ৰ মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য গৰাকীয়ে মেঘালয়ক মাটি দান দিবৰ কাৰণে আমি চৰকাৰখন পাতিছো। আপুনি এইটো বিষয় হৈছে এতিয়া অসম মেঘালয়ৰ সীমাৰ দৈৰ্ঘ্য হৈছে 884.90 আৰু ইয়াত আমি সদনৰ মজিয়াত যি তথ্য তাত স্পষ্টকৈ লিখা আছিল যে আচলতে সাপ্লিমেণ্টাৰী আৰু সাপ্লিমেণ্টাৰী ইয়াতে ভৰত নৰ ডাঙৰীয়া